আমি খুব আনন্দিত। তেওঁ 2001 চনত ঘৰ ত্যাগ কৰাৰ পৰা আমি তেওঁৰ ছাঁটো দেখা পোৱা নাছিলোঁ। আজি তেওঁ সুশৰীৰে সপৰিয়ালে নিজ জন্মগৃহত প্ৰৱেশ কৰিছে। তাৰ বাবে আমি মোৰ ঘৰখনৰ লগতে আমি গাঁওবাসী যথেষ্ট আনন্দিত আৰু আমি বহুত সুখী হৈছোঁ। আজি বহু বছৰৰ মূৰত আপুনি ঘৰলৈ ঘূৰি আহিছে, প্ৰথম অনুভৱটো কওক। অনুভৱ মানে ঘৰলেতো আহিলে ভালেই লাগে আৰু, কিন্তু কথাটো হ'ল কি, জীৱনে আমাক বিভিন্ন সময়ত বিভিন্ন পথত বিভিন্ন জেগালৈ লৈ যায়, কিন্তু মৰমে আৰু ঘৰলৈ লৈ আহে। কথাটো সেইটো হৈছে আৰু ভাল লাগিছে ইমান দিনৰ মূৰত নিজৰ বন্ধু বান্ধৱ, আত্মীয় স্বজন, ভাই ভনী, ককাই সকলোকে লগ পাই থাকে। কিন্তু কিবা এটা কাৰণত সুখী হ'ব পৰা নাই। এয়াই আৰু জীৱন, প্ৰাপ্তি অপ্ৰাপ্তি খুব ভাগৰুৱা। শেষ ভালে চব ভাল বুলি কয় আৰু, দ্য এণ্ড জাষ্টিফাই দ্য মেইন। কিন্তু মোৰ ক্ষেত্ৰত সম্ভৱ এইটো ইমান ঠিক নহ'ল আৰু।